নমস্কাৰ, মই হেমন্ত কুমাৰ ৰয়। আজি আমি আলোচনা কৰিম গ্ৰীক দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ তত্ত্ব, প্লেটোৰ জ্ঞান তত্ত্বৰ এটা নৰৰ্থক দিশ। এই দিশটো হৈছে ইন্দ্ৰিয় প্ৰত্যক্ষ খণ্ডন, অৰ্থাৎ প্লেটোৰ জ্ঞান তত্ত্বৰ এটা নৰৰ্থক দিশৰ আলোচনা আজি কৰা হ'ব। এই আলোচনাত তেওঁ ইন্দ্ৰিয় প্ৰত্যক্ষক জ্ঞান হিচাপে খণ্ডন কৰিছে। তো আলোচনাৰ লৈকে যোৱাৰ আগতে দৰ্শনৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ এটা অনুৰোধ, যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল হেমন্তছ ক্লাছৰুম ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে যাতে মোৰ ইউটিউব চেনেল হেমন্তছ ক্লাছৰুম ছাবস্ক্ৰাইব কৰে। তেনেহ'লে পৰৱৰ্তী যিমান দৰ্শনৰ ক্লাছ ইয়াত আপডেট দি থকা হ'ব, এই ক্লাছখিনি ন'টিফিকেশ্যন আপোনালোকে পাই যাব। জ্ঞানতত্ত্ব হৈছে জ্ঞান সম্পৰ্কীয় দৰ্শনৰ এটা বিশেষ বিভাগ, য'ত জ্ঞান সম্পৰ্কে বিস্তাৰিত আলোচনা কৰা হয়। জ্ঞানৰ উৎপত্তি, উৎস, স্বৰূপ, চৰ্ত, সীমা, বৈধতা আদি বিষয় সম্পৰ্কে জ্ঞানতত্ত্বত আলোচনা কৰা হয়। তো প্লেটোৰ জ্ঞানতত্ত্ব আলোচনা কৰিলে দেখা যায়, ইয়াক আমি দুই ভাগত ভাগ কৰিব পাৰোঁ। প্লেটোৰ জ্ঞানতত্ত্বক এটা সদৰ্থক আৰু আনটো নৰৰ্থক। মানে প্লেটোৰ জ্ঞানতত্ত্বৰ দুটা দিশ আছে, এটা সদৰ্থক আৰু আনটো নৰৰ্থক। তেওঁৰ সদৰ্থক দিশটো আলোচনা কৰাৰ আগতে নৰৰ্থক দিশটো আলোচনা কৰা ভাল। প্লেটো কেৱল জ্ঞান কি এই আলোচনাই কৰা নাই, তেওঁ জ্ঞানৰ স্বৰূপ ভালদৰে উপলব্ধি কৰিবলৈ জ্ঞান কি কি নহয় তাৰ আলোচনা কৰিছে। সেইকাৰণে আমি প্লেটোৰ জ্ঞানতত্ত্বক ভালদৰে বুজিবলৈ হ'লে তেওঁৰ সদৰ্থক আৰু নৰৰ্থক দুটা দিশে আলোচনা কৰিব লাগিব। প্লেটোৰ জ্ঞানতত্ত্বৰ সদৰ্থক দিশৰ বিষয়ে জানিবলৈ হ'লে তেওঁৰ মেনো আৰু ৰিপাব্লিক গ্ৰন্থ দুখনৰ লগত পৰিচিত হ'ব লাগিব। এই দুখন গ্ৰন্থত তেওঁৰ সদৰ্থক দিশৰ বিষয়ে আলোচনা কৰিছে আৰু নৰৰ্থক দিশৰ বিশেষকৈ ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান নহয়, অভিমত যে জ্ঞান নহয়, এই সম্পৰ্কে তেওঁ আলোচনা কৰে তেওঁৰ সংলাপ থিয়েটেটাছত। অৰ্থাৎ প্লেটোৰ থিয়েটেটাছ গ্ৰন্থখন হৈছে প্লেটোৰ জ্ঞান সম্পৰ্কীয় নৰৰ্থক আলোচনাৰ এখন উৎকৃষ্ট গ্ৰন্থ। এই গ্ৰন্থত তেওঁ ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান নহয়, অভিমত আৰু সত্য বিশ্বাস যে জ্ঞান নহয়, এই সম্পৰ্কে আলোচনা কৰিছে। তো অভিমত যে জ্ঞান নহয়, সত্য বিশ্বাস যে জ্ঞান নহয়, এই সম্পৰ্কে আমি পৰৱৰ্তী কোনো এক ভিডিঅ'ত আলোচনা কৰিম। আজিৰ আমাৰ এই আলোচনা হ'ব ইন্দ্ৰিয় প্ৰত্যক্ষ যে জ্ঞান নহয়, কি কি যুক্তিৰ ভিত্তিত প্লেটোৱে ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান হিচাপে খণ্ডন কৰিছে বা ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান হিচাপে অস্বীকাৰ কৰিছে, সেই সম্পৰ্কে আমি আলোচনা কৰিম। কিন্তু এই আলোচনাৰ প্ৰাকখনত আমাৰ প্ৰয়োজন হৈছে যে থিয়েটেটাছ গ্ৰন্থখনত তেওঁ বেলেগ গ্ৰন্থত নকৈ থিয়েটেটাছ নামৰ গ্ৰন্থখনত নৰৰ্থক দিশ সম্পৰ্কে যে আলোচনা কৰিছে, সেই থিয়েটেটাছ গ্ৰন্থখন সম্পৰ্কে এটা প্ৰাথমিক ধাৰণা খুব সংক্ষেপে কোৱাটো প্ৰয়োজন। থিয়েটেটাছ হৈছে প্লেটোৰ এখন বিখ্যাত অনন্য সংলাপৰ দৰে এইখনো এটা গুৰুত্বপূৰ্ণ সংলাপ। থিয়েটাছ সংলাপখন ছক্ৰেটিছ আৰু থিয়েটাছৰ কথোপকথনৰ আকাৰত ৰচিত হৈছে। ছক্ৰেটিছ আৰু থিয়েটাছৰ কিহৰ আকাৰত এইখন কি কৰা হৈছে, আকাৰত ৰচিত। ছক্ৰেটিছ কোন এইটো চবেই জানে, প্লেটোৰ শিক্ষক। থিয়েটাছ
হ'ল এজন তৰুণ গণিতজ্ঞ, প্লেটৰ একাডেমীৰ ছাত্ৰ। ইয়াত তেওঁ গুৰুক এই থিয়েটাৰাছ গ্ৰন্থৰ যিখিনি কথা প্লেটোৱে কৈছিল, একচুৱেলি সেইখিনি কথা ছক্ৰেটিছৰ মুখেৰে তেওঁ কোৱা দেখুৱাইছিল থিয়েটাৰাছ গ্ৰন্থখনত। আৰু তেওঁৰ ছাত্ৰ থিয়েটাৰাছ কিছুমান প্ৰশ্ন কৰিছে আৰু তাৰ উত্তৰ হিচাপে থিয়েটাৰাছে ছক্ৰেটিছে কথাবোৰ কৈছে। একচুৱেলি ছক্ৰেটিছে যি কৈছে গ্ৰন্থখনৰ যোগেদি সেইটো আচলতে কিহৰে কথা, কি কয়, প্লেটৰে কথা। ছক্ৰেটিছৰ মুখ নিশ্চিত বাণী একচুৱেলি প্লেটৰে বাণী। কিন্তু তেওঁ এই সংলাপখন ৰচক হিচাপে এজন ছক্ৰেটিছ আৰু থিয়েটাৰাছৰ কথোপকথনৰ আকাৰত যিহেতু এই সংলাপখন ৰচিত হৈছে, সেইকাৰণে এইবোৰক সংলাপ কোৱা হয়। যিহেতু এইটো আমি যেনে ট্ৰেডিশ্যনেলি বা যিখিনি গ্ৰন্থ আমি জেনেৰেলি পাই থাকোঁ, তেনেকুৱা আকাৰত এই গ্ৰন্থবোৰ ৰচনা কৰা নাই। তেওঁ এই গ্ৰন্থখন সংলাপৰ আকাৰত ৰচনা কৰাৰ কাৰণে তেওঁৰ যিমান গ্ৰন্থ আছে চবে সংলাপ হিচাপে ডায়লগ হিচাপে পৰিচিত। যি নহওক, তেওঁ এই ডায়লগছত থিয়েটাৰাছে জ্ঞানৰ কিছুমান প্ৰস্তাৱিত সংজ্ঞা দাঙি ধৰে আৰু এই সংজ্ঞাবোৰক ছক্ৰেটিছে অৰ্থাৎ প্লেটোৱে খণ্ডন কৰে। তেওঁ এই সংলাপকেইটাৰ যিকেইটা প্ৰস্তাৱিত সংজ্ঞা তেওঁ ইয়াত দাঙি ধৰে, সেই সংজ্ঞাকেইটাৰ ভিতৰত হৈছে ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান এটা সংজ্ঞা, অভিমত বা বিশ্বাস জ্ঞান আৰু ব্যাখ্যামূলক সত্য বিশ্বাস জ্ঞান। আমি ইয়াত কেৱল ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান এই সম্পৰ্কে আলোচনা কৰিম আৰু প্লেটোৱে কিদৰে খণ্ডন কৰিছে সেই সম্পৰ্কে আলোচনা কৰিম। জ্ঞানৰ প্ৰথম সংজ্ঞা থিয়েটাৰাছে আগবঢ়াইছে এনেকৈ। প্ৰস্তাৱিত প্ৰথম সংজ্ঞাটো হ'ল ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান। ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান এইটো হৈছে জ্ঞানৰ প্ৰস্তাৱিত প্ৰথম সংজ্ঞা, যাক প্লেটোৱে খণ্ডন কৰিছে। থিয়েটাৰাছৰ ভাষাত অৰ্থাৎ থিয়েটাৰাছে এই সম্পৰ্কে কৈছে, মই ভাবোঁ যেতিয়া কোনো ব্যক্তি কিবা বিষয়ে জানে তেতিয়া তেওঁ প্ৰত্যক্ষণৰ মাধ্যমেদি তাক জানে। আৰু বৰ্তমানত মই যিমান দূৰ সম্ভৱ লক্ষ্য কৰিছোঁ, জ্ঞান প্ৰত্যক্ষ ভিন্ন আন একো নহয়। তাৰমানে থিয়েটাৰাছে ইয়াত ক'ব বিচাৰিছে যে তেওঁ যেনেদৰে ভাবিছে আৰু তেওঁ ভাবে যে যেতিয়া কোনো ব্যক্তি কিবা বিষয় সম্পৰ্কে জানে তেওঁ প্ৰত্যক্ষৰ মাধ্যমেদি জানে। প্ৰত্যক্ষ মানে আমি পঞ্চ ইন্দ্ৰিয়ৰ কথা ইয়াত ধৰিব লাগিব। তেওঁ তাৰ মাধ্যমেদি জানে আৰু তেওঁ যিমান দূৰ ভাবিছে জ্ঞান প্ৰত্যক্ষ ভিন্ন আন একো নহয়। মানে মানুহ যেতিয়া কোনো এটা বিষয় সম্পৰ্কে জ্ঞান লাভ কৰে তেতিয়া তেওঁ প্ৰত্যক্ষৰ মাধ্যমেদি জ্ঞান লাভ কৰে আৰু জ্ঞান প্ৰত্যক্ষৰ বাহিৰে আন একো নহয়। প্লেটোৱে এই কথাটোক আলোচনা কৰিছে। তেওঁ এই কথাটোক বিশ্লেষণ কৰি দেখিছে যে এইটো সফিষ্টসকলৰ প্ৰটাগৰাছ, এজন সফিষ্ট দাৰ্শনিক, প্ৰটাগৰাছৰ মতবাদৰ লগত এই কথাৰ হুবহু মিল আছে। প্ৰটাগৰাছে কি কৈছে যে মানুহে সকলো বস্তুৰ মাপকাঠি, মেন ইজ দ্য মেজাৰ অফ অল থিংছ। মানুহে সকলো বস্তুৰ মাপকাঠি, হোমো মেনচুৰা। এই যে প্ৰটাগৰাছে এই কথাখিনি কৈছে, যেতিয়া আমি সফিষ্ট দাৰ্শনিক সফিষ্টে, তেওঁৰ কথাটোৰ মূল অৰ্থ কি? যিকোনো প্ৰদত্ত বস্তু মোৰ ওচৰত যিভাৱে প্ৰতিভাত হয় সি মোৰ ওচৰত তেনেকুৱাই, আৰু তোমাৰ ওচৰত যিদৰে প্ৰতিভাত হয় সেই তোমাৰ ওচৰত তেনেকুৱাই। প্ৰটাগৰাছে এনেকুৱা এটা মতবাদ আগবঢ়াইছে, যেতিয়া মানুহ যদি এই কোনো এটা বিষয় বস্তু যদি মোৰ কাৰণে সত্য হয় তেনেহ'লে সত্য, যদি তোমাৰ কাৰণে সত্য হয় তেনেহ'লে সত্য। মোৰ ওচৰত যেনেদৰে প্ৰতিভাত হয় বস্তুটো তেনেকুৱাই, তোমাৰ ওচৰত যেনেদৰে প্ৰতিভাত হয় বস্তুটো তেনেকুৱাই। থিয়েটাৰাছে ঠিক অনুৰূপভাৱে কৈছে, যেতিয়া কোনো ব্যক্তি কিবা বিষয়ে জানে তেতিয়া তেওঁ প্ৰত্যক্ষৰ মাধ্যমে জানে আৰু তেওঁ যিমান দূৰ ভাবিছে যে জ্ঞান প্ৰত্যক্ষ ভিন্ন আন একো নহয়। তো প্ৰটাগৰাছৰ মতবাদতো ঠিক অনুৰূপ মন্তব্য আছে যে যেতিয়া মানুহে যি বিষয়ে জানে, তাৰমানে তেওঁৰ প্ৰত্যক্ষত তেওঁ যি বস্তুক যেনেকৈ জানে তাৰ জ্ঞান তেওঁ তেনেদৰে লাভ কৰে, আৰু বেলেগ এটা মানুহ যাৰ প্ৰত্যক্ষত বস্তু এটা যেনেদৰে জানে তাৰ জ্ঞান তেওঁ তেনেদৰে লাভ কৰে। গতিকে জ্ঞান প্ৰত্যক্ষৰ বাহিৰে আন একো নহয়। জ্ঞান হৈছে প্ৰত্যক্ষৰ মাধ্যমেৰে লাভ কৰা বিষয়।
প্লেটোৱে কিন্তু এই মত স্বীকাৰ কৰা নাই। তেওঁ স্বীকাৰ কৰা নাই। তেওঁ কৈছে প্ৰত্যক্ষ কেতিয়াও যথাৰ্থ জ্ঞান প্ৰদান কৰিব নোৱাৰে। প্ৰত্যক্ষই আমাক যি জ্ঞান দিয়ে সি ভ্ৰান্তিযুক্ত, স্ববিৰোধী আৰু পৰিৱৰ্তনশীল। প্লেটোৰ কথা চাওক, প্ৰত্যক্ষই আমাক যি জ্ঞান দিয়ে সি ভ্ৰান্তিযুক্ত, স্ববিৰোধী আৰু পৰিৱৰ্তনশীল। কাৰণ তেওঁ প্ৰত্যক্ষ সদায় স্ববিৰোধী, সেল্ফ কণ্ট্ৰাডিক্টৰী জ্ঞান দিয়ে, ভ্ৰান্ত জ্ঞান দিয়ে আৰু পৰিৱৰ্তনশীল মানে প্ৰত্যক্ষৰ দ্বাৰা আমি যি জ্ঞান লাভ কৰোঁ সি মাজে মাজে পৰিৱৰ্তন হয়। আজি হয়তো কোনো এটা বিষয়ৰ জ্ঞান সত্য হ'ব পাৰে, কালি মিথ্যা হ'ব পাৰে, বা ব্যক্তিভেদে এই জ্ঞান পৰিৱৰ্তনশীল। মোৰ কাৰণে এইটো সত্য হ'ব পাৰে, বেলেগৰ কাৰণে মিথ্যা হ'ব পাৰে। তো যি নহওক, মুঠতে থিয়েটাটাছে যিটো জ্ঞান সংজ্ঞা দিছে ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান, তেওঁ যেনেদৰে বিশ্লেষণ কৰিছে তাৰ অৰ্থ হৈছে আমি জ্ঞান ইন্দ্ৰিয় প্ৰত্যক্ষৰ মাধ্যমেদি লাভ কৰোঁ। আৰু প্লেটোৰ কথা হৈছে যে জ্ঞান ইন্দ্ৰিয় প্ৰত্যক্ষেদি মাধ্যমত আমি লাভ নকৰোঁ। আমি জ্ঞান যদি ইন্দ্ৰিয় প্ৰত্যক্ষৰ দ্বাৰা জ্ঞান লাভ কৰা হয়, সেই জ্ঞান হয় ভ্ৰান্তিযুক্ত, স্ববিৰোধী আৰু পৰিৱৰ্তনশীল। প্লেটোৱে তেওঁৰ সপক্ষে, অৰ্থাৎ জ্ঞান যে ইন্দ্ৰিয় প্ৰত্যক্ষ নহয়, এই যুক্তিৰ সপক্ষে কিছুমান যুক্তি দিছে। এই যুক্তিসমূহ আলোচনা আমি এতিয়া কৰিম। প্ৰথমতে প্ৰটাগোৰাছৰ বা থিয়েটাটাছৰ মন্তব্য, ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান যদি এইটো সত্য হয়, তেনেহ'লে জ্ঞান ব্যক্তি বিশেষত সীমাবদ্ধ হৈ পৰিব। এজন ব্যক্তি যি প্ৰত্যক্ষ কৰে সি তাৰ বাবে সত্য হ'ব। আনজন ব্যক্তিয়ে যি প্ৰত্যক্ষ কৰে বা তাৰ ওচৰত যি প্ৰতীয়মান হয় সি তাৰ বাবে সত্য হ'ব। কিন্তু এইটো আমাৰ ভৱিষ্যত ঘটনাবোৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে দেখা যায় এই ধাৰণা সম্পূৰ্ণৰূপে মিথ্যা। প্লেটোৱে এটা উদাহৰণ দিছে, মোৰ ওচৰত এইটো প্ৰতীয়মান হ'ব পাৰে যে অহা বছৰত মই ভাৰতবৰ্ষৰ প্ৰধান বিচাৰপতি হ'ম, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যাব পাৰে মই ইয়াৰ পৰিৱৰ্তে কাৰাগাৰত আবদ্ধ হৈ আছোঁ। গতিকে মোৰ ওচৰত বা প্ৰত্যেক ব্যক্তিৰ ওচৰত যি প্ৰতীয়মান হয় সেইটো কথা সত্য নহয়। এইটো ভৱিষ্যত ঘটনাৱলীৰ ক্ষেত্ৰত এই কথাক সত্য বুলি প্ৰতিপন্ন কৰা নাযায়। গতিকে ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান, এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। এইটো হৈছে প্লেটোৰ প্ৰথম যুক্তি। তাৰপিছত দ্বিতীয় যুক্তিত তেওঁ কৈছে ইন্দ্ৰিয় প্ৰত্যক্ষৰ দ্বাৰা অৰ্জিত জ্ঞান সদায় দেখা যায় বিৰোধিতাৰে পৰিপূৰ্ণ। মানে ইন্দ্ৰিয় প্ৰত্যক্ষৰ দ্বাৰা যি জ্ঞান আমি লাভ কৰোঁ সদায় ইয়াত এটা বিৰোধিতা থাকে, ই স্ববিৰোধী হয়, কেতিয়াবা যিটো ভাবোঁ তাৰ ওলোটাটো হয়, এনেকুৱা হয়। একেই বস্তু ওচৰৰ পৰা চালে ডাঙৰ দেখি, দূৰৰ পৰা চালে সৰু দেখি। একেই বস্তু কাৰোবাৰ বাবে গধুৰ হ'ব পাৰে, কাৰোবাৰ বাবে পাতল হ'ব পাৰে। গতিকে এটা বস্তুক কোনো এটা বিশেষ পোহৰত আমি বগা দেখিব পাৰোঁ, আন এটা বেলেগ পোহৰত ইয়াক সেউজীয়া দেখিব পাৰে, আন্ধাৰত কোনো ৰঙেই দেখা নাযায়, এনেকুৱা হ'ব পাৰে। গতিকে বস্তু এটা ইন্দ্ৰিয় প্ৰত্যক্ষৰ দ্বাৰা আমি যি জ্ঞান লাভ কৰোঁ সি সদায় কিবা নহয় কিবা এটা বিৰোধিতা দেখা যায় এইবোৰত। গতিকে এই জ্ঞানবোৰ সদায় একে নাথাকে। তেনেহ'লে কিন্তু প্ৰত্যক্ষই যদি জ্ঞান হয় তেনেহ'লে আমাৰ প্ৰতিটো সংবেদনে সত্য হ'ব লাগিব। যদি প্ৰত্যক্ষই জ্ঞান হয় তেনেহ'লে আমি যাক বগা দেখিছোঁ বগাই দেখিব লাগিব, ওচৰৰ পৰা চালে যদি ডাঙৰ দেখিছোঁ তেনেহ'লে সেইটো মোৰ কাৰণে সদায় ডাঙৰেই থাকিব লাগিব। কিন্তু এইটো বাস্তৱত নহয়। তেতিয়া এটা প্ৰত্যক্ষৰ ক্ষেত্ৰত তেনেহ'লে আন এটা প্ৰত্যক্ষ, এজন ব্যক্তিয়ে যি প্ৰত্যক্ষ কৰে তেওঁৰ কাৰণে যদি সেইটো সত্য হয়, তেনে আনজন ব্যক্তিয়ে যিটো প্ৰত্যক্ষ কৰে তেওঁৰ কাৰণে সেইটো সত্য হ'ব। তো এটা বস্তুক যেতিয়া আমি ডাঙৰ দেখোঁ, ওচৰৰ পৰা চালে গছ এজোপাক, আনজনে যদি দূৰৰ পৰা চালে সৰু দেখে, তেনেকৈ দুয়োটাই সত্য হ'ব লাগিব। তেনেহ'লে এই ক্ষেত্ৰত সকলো প্ৰত্যক্ষই জ্ঞান হ'ব, সকলো সংবেদনে সত্য হ'ব লাগিব। কিন্তু আমি জানো এইটো সম্ভৱ নহয়। এইটো হৈছে প্লেটোৰ দ্বিতীয় সংজ্ঞা। গতিকে ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান কথাটো সত্য হ'ব নোৱাৰে। এতিয়া তৃতীয় যুক্তিটো চাওক,
তৃতীয় যুক্তিত কি কৈছে, যদি প্ৰত্যক্ষই জ্ঞান হয় তেনেহ'লে শিক্ষাদান, আলোচনা, তৰ্ক বিতৰ্ক, প্ৰমাণ এইবোৰ চবে মিথ্যা হৈ যাব। যিহেতু সকলো প্ৰত্যক্ষই সমভাৱে সত্য, গতিকে শিশুৰ প্ৰত্যক্ষও শিক্ষকৰ প্ৰত্যক্ষৰ দৰে সত্য হ'ব। সব প্ৰত্যক্ষই যদি সত্য হয় তেনেহ'লে এজন শিক্ষকে যি প্ৰত্যক্ষ কৰে, যি কিতাপখন পঢ়ে তেওঁৰ কাৰণে সেইটো সত্য। এজন ছাত্ৰও যিখন কিতাপ পঢ়ে, বুজে, যি তেওঁ বুজি পায় সেইটো তেওঁৰ কাৰণে সত্য। তেনেহ'লে শিক্ষকে ছাত্ৰক কি শিকাব? তেনেহ'লে শিক্ষকে কেতিয়াও ছাত্ৰক একো শিকাব নোৱাৰে। সকলো প্ৰত্যক্ষই যদি সমভাৱে সত্য হয় তেনেহ'লে বাদানুবাদ, বিতৰ্ক, প্ৰমাণ, খণ্ডন আদি সকলোবোৰ অসাৰ আৰু অৰ্থহীন পৰিব। গতিকে এই যুক্তিত কোৱা যায় প্ৰত্যক্ষই জ্ঞান নহয়। যদি প্ৰত্যক্ষ সত্য হয় তেনেহ'লে প্ৰত্যক্ষই যদি জ্ঞান হয় তেনেহ'লে প্ৰত্যেক ব্যক্তি প্ৰত্যক্ষকাৰী সত্তা হিচাপে কি হ'ব? সকলো বস্তুৰ মানদণ্ড হ'ব। মানে প্ৰত্যেক ব্যক্তি প্ৰত্যক্ষকাৰী সত্তা হিচাপে সকলো বস্তুৰ মানদণ্ড হ'ব। তেওঁলোকে কোনো বস্তু ভাল, বেয়া, সত্য, অসত্য নিৰ্ধাৰণ কৰিব। কিন্তু সকলো প্ৰাণী বা আন জীৱ জন্তু যিহেতু প্ৰত্যক্ষকাৰী সত্তা, প্ৰাণীবোৰেও যিহেতু প্ৰত্যক্ষ কৰে, সৰু সৰু পোক পৰুৱাবোৰেও যিহেতু প্ৰত্যক্ষ কৰে, গতিকে সবতকৈ ক্ষুদ্ৰতম প্ৰাণীও মানুহৰ দৰে সকলো বস্তুৰ পৰিমাপক হ'ব। তেনেহ'লে সবতকৈ এটা পোক বা পৰুৱা বা প্ৰাণীয়ে যি প্ৰত্যক্ষ কৰে তেওঁলোকৰ কাৰণে সেইটো সত্য হ'ব। মানুহৰ দৰে সকলো বস্তুৰ পৰিমাপক হ'ব। তেওঁলোকো কোনো এটা বস্তুৰ ভাল মন্দ নিৰ্ধাৰণ কৰিব পাৰিব। এইটো জানো সম্ভৱ? এইটো সম্ভৱ নহয়। গতিকে এই 4 নম্বৰ যুক্তিৰ ভিত্তিত প্লেটো এইটো কৈছে যে প্ৰত্যক্ষই কেতিয়াও জ্ঞান নহয়। 5 নম্বৰ যুক্তিত তেওঁ কৈছে প্ৰটাগৰাছৰ মতবাদ স্ববিৰোধী। প্ৰত্যেক ব্যক্তিৰ ওচৰত যি প্ৰতীয়মান হয় সেইটো যদি তাৰ ওচৰত সত্য হয় তেনেহ'লে মোৰ ওচৰত এইটো প্ৰতীয়মান হৈছে যে প্ৰটাগৰাছৰ মতবাদ মিথ্যা। তেনেহ'লে প্ৰটাগৰাছ নিশ্চয় মানি ল'বলৈ বাধ্য হ'ব যে তেওঁৰ মতবাদ মিথ্যা। বুজিছে কথাটো? প্ৰটাগৰাছৰ মতবাদ নিজেই নিজৰ মতবাদৰ বিৰোধিতা কৰিছে। প্ৰটাগৰাছে কি কৈছে? প্ৰত্যেক ব্যক্তিৰ ওচৰত যি প্ৰতীয়মান হয় সেইটো যদি তাৰ ওচৰত সত্য হয় তেনেহ'লে প্ৰটাগৰাছে এই কথা কৈছিল যে প্ৰত্যেক ব্যক্তিৰ ওচৰত যি প্ৰতীয়মান হয় সেইটো তাৰ ওচৰত সত্য। তেনে প্ৰত্যেক ব্যক্তি হিচাপে ময়ো প্লেটো এজন ব্যক্তি বা আমিও এজন ব্যক্তি। গতিকে আমাৰ ওচৰত যিটো এইটো প্ৰতীয়মান হয় যে প্ৰটাগৰাছৰ মতবাদ মিথ্যা, তেনেহ'লে প্ৰটাগৰাছ নিশ্চয় মানি ল'ব লাগিব যে তেওঁৰ মতবাদ মিথ্যা। কাৰণ প্ৰটাগৰাছ নিজে কৈছে প্ৰত্যেক ব্যক্তিৰ ওচৰত যি প্ৰতীয়মান হয় সেইটো সত্য। গতিকে আমাৰ ওচৰত এইটো প্ৰতীয়মান হৈছে যে প্ৰটাগৰাছৰ মতবাদ মিথ্যা। গতিকে প্ৰটাগৰাছৰ মতবাদ মিথ্যা। এতিয়া 6 নম্বৰ যুক্তিটো চাওক। 6 নম্বৰ যুক্তিত কোৱা হৈছে সফিষ্টসকলৰ মতবাদৰ সত্যৰ বিষয়নিষ্ঠতাক ধ্বংস কৰে। মানে যি সত্য সেই সত্যই সত্য, বিষয়নিষ্ঠভাৱে সত্য। তাক মানুহে সত্য বুলি ক'লে সত্য নহয় বা কোনোৱে মিথ্যা বুলি ক'লে সি মিথ্যাত পৰিণত নহয়। যি সত্য সি সত্যই। সফিষ্টসকলৰ মতবাদ যদি মানি লওঁ তেনেহ'লে দেখা যায় তেওঁ সত্যৰ বিষয়নিষ্ঠতাক ধ্বংস কৰে, সত্য আৰু মিথ্যাৰ পাৰ্থক্যক অৰ্থহীন কৰে তোলে। এই মতবাদ মানি ল'লে একেই বস্তু এজনৰ কাৰণে সত্য হ'ব, আনজনৰ কাৰণে মিথ্যা হ'ব। বস্তুটো এটাই, এটা বস্তু দুটা ৰূপ ল'ব, কাৰোবাৰ কাৰণে সত্য, কাৰোবাৰ কাৰণে মিথ্যা। গতিকে এটা বচন সত্য নে মিথ্যা তাৰ পাৰ্থক্য নিৰ্ণয় কৰাৰ কোনো মানদণ্ডই নাথাকিব। কাৰণ বচনটো সত্য নে মিথ্যা সেইটো যাচাই কৰাৰ কোনো মানদণ্ডই নাথাকিব। কাৰণ যাৰ কাৰণে সত্য তাৰ কাৰণে সত্য, যাৰ কাৰণে মিথ্যা তাৰ কাৰণে মিথ্যাই। ফলত উভয় বচনৰ অৰ্থ হ'ব একেটাই, নামে সিহঁতৰ কোনোটোৱেই বিশেষ কোনো অৰ্থই প্ৰকাশ কৰিব নোৱাৰিব। বুজিছে? গতিকে সত্য যে বিষয়নিষ্ঠ এটা সত্য যে এটা বিষয়নিষ্ঠতা আছে, সত্য যে সদায় সত্য, যদি আমি এইটো ভাবোঁ যে প্ৰত্যেককৈ ব্যক্তিৰ ওচৰতেই বস্তুৰ সত্য মিথ্যাৰ মানদণ্ড নিৰ্ভৰ কৰে, তেনেহ'লে আমি এইটো স্বীকাৰ কৰিব লাগিব যে প্ৰটাগৰাছৰ মতে বা সফিষ্টসকলৰ মতে যে সত্যৰ বিষয়নিষ্ঠতা নাই, সি সম্পূৰ্ণৰূপে ব্যক্তি নিৰ্ভৰ।
কিন্তু এইটো সম্ভৱ নহয় সত্য বিশ্বনিষ্ঠ যি সত্য সেই সত্যই গতিকে প্ৰটাগৰাছৰ বা সফিষ্টসকলৰ এই মতবাদ আমি মানি ল'ব নোৱাৰোঁ যে ইন্দ্ৰিয় প্ৰত্যক্ষই জ্ঞান সকলো প্ৰত্যক্ষত এনেকুৱা উপাদান থাকিব পাৰে যাক ইন্দ্ৰিয় সংবেদনৰ মাধ্যমত পোৱা নাযায় এনেকুৱা হ'ব 7 নম্বৰ যুক্তিৰ মতে সকলো প্ৰত্যক্ষত এনেকুৱা উপাদান থাকিব পাৰে যাক ইন্দ্ৰিয় সংবেদনৰ মাধ্যমত লাভ কৰা নাযায় এটা উদাহৰণ এই ক্ষেত্ৰত আলোচনা কৰা যাওক আমি যেতিয়া কওঁ এই কাগজখন বগা তেতিয়া এনেকুৱা ভাব হ'ব পাৰে যে আমি ডাইৰেক্টলি কাগজখন প্ৰত্যক্ষ কৰিছোঁ আৰু কাগজখনৰ বগা ৰং দেখিছোঁ আৰু কৈছোঁ বাস এই কাগজখন বগা আমি ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰ কৰিয়ে কৈছোঁ কথাটো কিন্তু এইটো নহয় ভালদৰে অনুধাৱন কৰিলে দেখা যাব আমি ইয়াত কাগজ বুলি কোৱাৰ কাৰণ হ'ল শ্ৰেণীকৰণ ৰূপ মানসিক প্ৰক্ৰিয়া মানে কাগজখনক বিভিন্ন বস্তুৰ লগত আমি সাদৃশ্য কৰিছোঁ বৈসাদৃশ্য কৰিছোঁ মিল দেখিছোঁ অমিল দেখিছোঁ সাদৃশ্য বগা ৰঙৰ লগত তাৰ মিল দেখিছোঁ আৰু অন্যান্য ৰঙৰ লগত তাক অমিল দেখিছোঁ তাৰ পিছত আমি তাৰ শ্ৰেণীকৰণ কৰিছোঁ এইটো বগা শ্ৰেণীৰ কাগজ এনে শ্ৰেণীকৰণ জ্ঞান আমি কেতিয়াও ইন্দ্ৰিয় প্ৰত্যক্ষৰ মাধ্যমত লাভ কৰিব নোৱাৰোঁ এই জ্ঞান লাভ কৰা যায় বুদ্ধিৰে গতিকে প্ৰত্যক্ষই একমাত্ৰ জ্ঞান নহয় বা প্ৰত্যক্ষকে দ্বাৰা আমি যথাৰ্থ জ্ঞান লাভ কৰিব নোৱাৰোঁ প্ৰত্যক্ষ ভিন্ন অন্য কিবা উপায় আছে যাৰ দ্বাৰা আমি যথাৰ্থ জ্ঞান লাভ কৰিব পাৰোঁ আৰু সেইকাৰণে প্ৰত্যক্ষ প্লেটোৱে প্ৰত্যক্ষ যে জ্ঞান নহয় ইয়াক খণ্ডন কৰিছে আৰু প্ৰত্যক্ষ ভিন্ন তেওঁ বুদ্ধি কথা কৈছে যে প্ৰত্যক্ষৰ দ্বাৰা নহয় আমি বুদ্ধিৰ দ্বাৰা যথাৰ্থ জ্ঞান লাভ কৰোঁ পৰৱৰ্তী তেওঁ সক্ৰেটিছৰ তেওঁৰ গুৰু সক্ৰেটিছৰ পদাঙ্ক অনুসৰণ কৰি কৈছে সক্ৰেটিছে যেনে কৈছে ধাৰণা দ্বাৰা জ্ঞান লাভ হয় জ্ঞান হয় তেওঁ সেই কথাই কৈছে তেওঁ বুদ্ধিৰ দ্বাৰা জ্ঞান লাভ কৰিব পাৰি আৰু বুদ্ধিৰ দ্বাৰা যে জ্ঞান লাভ কৰিব পাৰি তাৰ কাৰণে তো পৰৱৰ্তী এটা তেওঁৰ বিখ্যাত মতবাদ আছে প্লেটোছ কনসেপ্ট অফ আইডিয়া বা ধাৰণাবাদ সেইটো মতবাদ সময় পালে আলোচনা কৰা হ'ব আজিলৈ এইখিনিয়ে মুঠতে মূল কথা হৈছে ইন্দ্ৰিয় প্ৰত্যক্ষ জ্ঞান নহয় আৰু এই সম্পৰ্কে তাৰ থিয়েটাৰাছত বিস্তাৰিত আলোচনা কৰিছে ভিডিঅ'টো যদি ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ আপোনালোকে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী দৰ্শনৰ ক্লাছসমূহ পাবলৈ মোৰ ইউটিউব চেনেল হেমন্তছ ক্লাছৰুম ছাবস্ক্ৰাইব কৰিব ধন্যবাদ